দুমাহতে আইবোপাইক হেৰুৱাই নিথৰুৱা মৰমৰ আইজনী অনাকাংক্ষিত দুৰ্ভাগ্যৰ অব্যক্ত বেদনা নিহাৰিকা শৰ্মাৰ জীৱনত দৰঙৰ দেওমৰনৈ বৰিগাঁৱৰ দুৰ্ভগীয়া যুৱতী নিহাৰিকা শৰ্মা দুমাহ পূৰ্বে উচ্চ ৰক্তচাপত মৃত্যুক আকুৱালি লৈছিল পিতৃ দুগ্ধৰাম শৰ্মাই পিতৃৰ মৃত্যুৰ পিছতেই মাতৃকো হেৰুৱালে নিহাৰিকাই কৰ্কট ৰোগত আক্ৰান্ত হৈ মাতৃ ভবিতা দেৱীৰো 18 জানুৱাৰীত মৃত্যু মাতৃৰ মৃত্যুৰ পিছতেই একেবাৰে নিথৰুৱা হৈ পৰিল নিহাৰিকা দৰিদ্ৰ পৰিয়ালটোত কেৱল পিতৃয়ে খেতি কৰি পোহপাল দিছিল পৰিয়ালটো দুমাহ হৈছে আৰু মাৰ ঢুকুৱা 12 দিন কেনেকৈ কি হৈ গ'ল দেউতা প্ৰেছাৰ ষ্টক হৈ ঢুকাইছে আৰু মাৰ কেঞ্চাৰ হৈছিলে এতিয়া আৰু কোন আছে ঘৰত তোমাৰ এতিয়া আৰু কোনো নাই মই অকলে আছোঁ কেনেকৈ চলিবা কি কৰিবা তাকে এতিয়া মই একো ভাবিব নাই এতিয়া সকাম যোৱাৰ পিছত কেনেকৈ কি কৰিম কেনেকৈ খৰচ ওলাম কি একো ভাবিব নাই নিহাৰিকা এতিয়া স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী কেনেকৈ পঢ়া শুনা আগুৱাই নিব সেয়া ভাবিব পৰা নাই নিহাৰিকাই দুৰ্ভগীয়া যুৱতীগৰাকীৰ এতিয়া আপোন বুলিবলৈ কোনো নাই আইবোপাইক স্মৰণ কৰিয়ে এতিয়া এনেদৰে স্থবিৰ নিহাৰিকাৰ জীৱন গতি নিহাৰিকাৰ বাবে গাঁওবাসীয়ে চৰকাৰলৈ জনাইছে সহায়ৰ আহ্বান অন্যহাতে প্ৰতিবন্ধকতাই যে মানুহৰ প্ৰতিভাৰ পৰিচয় কৰাত অন্তৰায় হ'ব নোৱাৰে তাৰেই উদাহৰণ দাঙি ধৰিলে মাজুলীৰ এগৰাকী দৃষ্টিশক্তি হেৰুৱা সাহিত্য সেৱীয়ে চকুৰে জগত চাবলৈ অসমৰ্থ হলেও অন্তৰ্দৃষ্টি অতি শক্তিশালী ৰীনা দুলাকাষৰীয়াৰ ৰীনাই লিখি উলিয়ালে উপন্যাস জীৱন তৃষ্ণাৰ সীমনা 10 বছৰ পূৰ্বেই অসফল অস্ত্ৰোপচাৰৰ পৰিণতিত দৃষ্টিশক্তি হেৰুৱাইছিল ৰীনাই কিন্তু নিজৰ মনত সাহিত্যিক সত্তা জীয়াই ৰাখি নীৰৱে সাহিত্য সাধনা কৰি আহিছে ৰীনাই বহুদিনীয়া এটা সপোন আচলতে পূৰ হৈছে আৰু মোৰ সহযোগীয়া মোৰ কাষত আছে যাক মই গাঁৱৰ লগৰ ছাৰ বুলি অভিহিত কৰোঁ প্ৰতিটো অনুষ্ঠানতে গতিকে সহযোগীয়ে এনেকৈ সহযোগিতা কৰি থাকিলে আগলৈ আৰু হয়তো গ্ৰন্থ সৃষ্টি কৰি যাম বুলি ভাবিছোঁ আৰু উপন্যাসখনৰ বিষয়বস্তুটো আচলতে এনেকুৱা আমাৰ এতিয়া বৰ্তমান যুগত নাৰী সমাজ পিছপৰা নহয় কিন্তু নাৰী সমাজক লৈ পেলাই কিছুমান মানে অতীতৰ পৰা চলি অহা কিছুমান পৰম্পৰা কিছু নাৰী এনেকুৱা আছে যে সন্তানহীনতাৰ কিছু দুখ থাকে আৰু কিন্তু সেই দুখখিনিকো পাহৰি কেনেকৈ এখন সুস্থ সবল মানে সমাজ তেওঁলোকে প্ৰতিষ্ঠিত কৰিব পাৰে সেইটো এটা আছে আৰু মোৰ দৰে এগৰাকী দৃষ্টিহীনা যুৱতী আচলতে যি সৰসী যুৱতী এগৰাকী দৃষ্টিহীন হৈছে তেওঁৰ এক্সিডেণ্টৰ জৰিয়তে তেওঁৰ পিতৃ মাতৃক হেৰুৱাইছে তেওঁৰ এটি সুন্দৰ জীৱন গাথা দাঙি ধৰা হৈছে সুকণ্ঠী গায়িকা আৰু সুবক্তা ৰীনাই উন্নতমানৰ কবিতা লিখি ইতিমধ্যে হৈছে সমাদৃত পাঠকে গ্ৰন্থখন পঢ়িলে লেখিকাৰ শ্ৰম সাৰ্থক আৰু উৎসাহিত হ'ব বুলি বিশ্বাস সকলোৰে চিপাজাৰৰ পৰা নিৰঞ্জন শৰ্মা আৰু মাজুলীৰ পৰা জ্যোতিষ কুমাৰ তামুলীৰ ৰিপৰ্ট প্ৰাগ নিউজ